মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী 2Dৰ 5 নম্বৰত থকা অংকখিনি আলোচনা কৰিম। টু ডিৰ 5 নম্বৰ কি আছে চোৱা, হৰণ কৰা আৰু হৰণফল দশমিকত প্ৰকাশ কৰা। ইয়াৰ একত আছে 14ক 8ৰে, মানে 14ক 8ৰে হৰণ কৰিব লাগে। চোৱা, প্ৰথমে লিখিম 14ক আমি কি কৰিম, 8ৰে হৰণ কৰিম। 8ৰে হৰণ কৰিলে কি হ'ব, কিমান বাদ যাব? 8ৰে হৰণ কৰিলে 1 বাদ যাব, আৰু 1 গুণ 8। এতিয়া 14ৰ পৰা 8 বিয়োগ কৰিলে কিমান হ'ব? 14ৰ পৰা 8 বিয়োগ কৰিলে 6, 6 8 14 হয়, 6। আমি কি কৰিম, 6 যাব নেকি? নাযাব। 6টো 8তকৈ সৰু, সেইকাৰণে ইয়াত কি কৰিম, ইয়াত এটা আমি দশমিক বহাই দিম। ইয়াত দশমিক বহাই দিয়াৰ লগে লগে ইয়াত এটা কি হ'ব, 0 হ'ল। কিমান হয় এইবাৰ? 60 হ'ল। এইবাৰ কিমান বাদ যাব? 7 দি দিলে 7 8 গুণ কিমান? 56 হ'ল। এতিয়া 60ৰ পৰা 56 বিয়োগ কৰিলে কিমান হ'ব? 4, হয় নাই? 4টো সৰু, ইয়াত অট'মেটিকলি এটা কি হ'ব, 0 আমি লগাই দিব পাৰি। ইয়াত কি হ'ল, কিমান হ'ল? 40। এতিয়া 5 8 গুণ কিমান? 5 8 গুণ হ'ল 40। বুজি পাইছা? এইটো মিলি গ'ল। তেনেহ'লে কি কৰিম, লিখিম যে 14 হৰণ কিমান? 8 সমান সমান কিমান লিখিব পাৰি আমি? 1.75। এইটোৱে তোমালোকৰ উত্তৰ। বুজি পাইছা? একেদৰে চোৱা 3 নম্বৰটো। 3 নম্বৰত কি আছে? ইয়াত আছে 57ক কিহেৰে হৰণ কৰিম আমি? 20ৰে। ইয়াক কৰিম আমি 20ৰে হৰণ কৰিলে কিমান বাদ যাব? 20 2 গুণ কিমান হয়? 40, 40। বিয়োগ কৰিলে কি হ'ব? বিয়োগ কৰিলে 1 ইফালে 7, 17 হ'ল। 17ক যাব নেকি? নাযাব। আমি কি কৰিম, ইয়াত এটা দশমিক বহাই দিম। দশমিক বহাই দিয়াৰ লগে লগে ইয়াত কি হ'ব, 0 হ'ব। এইবাৰ চোৱা, 8 দি কৰিলে কিমান হ'ব? 20ক 8 দি কৰিলে 8 2 গুণ 16, 16ৰ লগত 0 এটা 160। এইবাৰ চোৱা, বিয়োগ কৰিলে কি হ'ব? ইফালে হ'ব 10, 10 to 20তকৈ কি হয়, সৰু। ইয়াত 0 এটা লগাই দিম আমি। কিমান হ'ল? 100। এবাৰ কিমান দি যাব? 5ৰে যাব। 5 দি কৰিলে কিমান হ'ব? এইটো 100। মিলি গ'ল। তেনেহ'লে কি লিখিম আমি, যে 57 হৰণ 20 সমান কিমান লিখিব পাৰি আমি? 2.85। এইটোৱে তোমালোকৰ উত্তৰ। বুজি পাইছা? এইবাৰ চোৱা কি কৰিম আমি, 5 নম্বৰটো চোৱা কি আছে, 33ক 40ৰে। আমি কি কৰিম, 33ক কিহেৰে কৰিম? 40। চোৱা, 33ক 40ৰে হৰণ কৰিব পাৰি নেকি? নোৱাৰি, কাৰণ 33টো কি, সৰু, হয়নে নাই? আমি কি কৰিম, প্ৰথমে আমি এটা কি দিম, ইয়াত এটা দশমিক বহাই দিম। দশমিক বহাই দিয়াৰ লগে লগে ইয়াত কি হ'ব? ইয়াত এটা 0 হ'ব। এইবাৰ চোৱা, 8ৰে 40ক পূৰণ কৰিলে কি হ'ব? 4 8 গুণ 32, মানে 320।
20 এইটো বিয়োগ কৰিলে কিমান হ'ব ইয়াত হ'ব 10 এইটো কি 10টো সৰু ইয়াত এটা শূন্য লগাই দিম এবাৰ কিমান হ'ল 100 হ'ল 100 হ'লে কিমান বাদ যাব 40 2 গুণ কিমান হয় 40 × 2 80 80 হ'ল এতিয়া বিয়োগ কৰিলে কি হ'ব বিয়োগ কৰিলে ইয়াত হ'ব 20টো সৰু হয় নাই 40তকৈ আমি ইয়াত এটা শূন্য লগাই দিম কিমান হ'ল 200 এবাৰ 5 দি কৰিলে কিমান হ'ব 5 দি কৰিলে হ'ব 200 5 × 40 কৰিলে কিমান 200 মিলি গ'ল তেনেহ'লে কি লিখিম আমি যে 33 হৰণ 40 সমান সমান কিমান হ'ব আমাৰ 0.825 তুমি আগত ইয়াত এটা 0 বহাই দিয়া এইটোৱে তোমালোকৰ উত্তৰ বুজি পাইছা